শ্ৰী শ্ৰী শনি মহাৰাজৰ 21তম বাৰ্ষিক পূজা উদযাপনৰ প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ। মংগলদৈ শান্তিপুৰ স্থিত নাগশংকৰ শিৱ মন্দিৰ সমিতিৰ সৌজন্যত শ্ৰী শ্ৰী শনি মহাৰাজৰ 21তম বাৰ্ষিক পূজা উদযাপনৰ প্ৰস্তুতি তুংগত। হাজাৰ হাজাৰ ভক্তবান ৰাইজক আদৰিবলৈ সাজু আয়োজক সমিতি। প্ৰতি বছৰৰ দৰে এইবাৰো অহা 13 ছেপ্টেম্বৰ শনিবাৰে অনুষ্ঠিত হ'ব এই পূজা ভাগ। ৰাইজৰ বিপুল সঁহাৰিয়ে উৎসাহিত কৰি তুলিছে আয়োজক সমিতিক। সকলো ৰাইজৰ উপস্থিতি আন্তৰিকতাৰে কামনা কৰিছে সমিতিৰ তৰফৰ পৰা। মংগলদৈৰ পৰা মীৰ চাহিল ইৰফানৰ ৰিপৰ্ট, AIN লাইভ। আমাৰ পূজাখন প্ৰত্যেক বছৰে আমি পালি আহি আছোঁ আৰু পূজাখন আমাৰ যিটো ভোগ খোৱা আমি মানুহ আমাৰ আহে নিমন্ত্ৰিত অনিমন্ত্ৰিত গোটেই টাউনৰ মানুহখিনিয়ে আহে। আমাৰ 17 থালি 18 থালি ভোগ আমাৰ ৰান্ধিব লগা হয় আৰু প্ৰায় আমাৰ 11টা মানলৈকে বিতৰণ হৈ থাকে। ধুনীয়া পূজা, ৰাইজৰ এইখন খুব ডাঙৰ উৎসৱ। এইটো মানুহখিনি মনে প্ৰাণে খোলা মনে আহে, দান বৰঙণি দিয়ে। গতিকে আমাৰো পূজাখন কমিটিৰ মানুহ হিচাপে কৰি ভাল লাগে। প্ৰত্যেক বছৰে হৈ আছে, আগলৈকে বাবা আমাৰ আশীৰ্বাদ পূজাখন হৈ থাকিব। আৰু এই মন্দিৰত আমাৰ ধুনীয়াকৈ শিৱৰাত্ৰি পূজা আৰু মা কালীৰ পূজাও এনেকুৱা ধুমধামেৰে পূজাখন পতা হয়। এইটো শ্ৰী শ্ৰী নাগশংকৰ শিৱ মন্দিৰ প্ৰাংগণতে আমাৰ 5টা মন্দিৰ আছে, 5টা মন্দিৰে আমাৰ পূজা ভাগ হৈ থাকে। এইটো আমাৰ গোটেই ৰাইজৰ মংগলদৈ টাউনৰে আমাৰ এইটো শনি মন্দিৰ। গতিকে ইয়াত বহু মানুহৰ বহু ভক্তৰ আগমন হৈ থাকে আৰু প্ৰত্যেক শনিবাৰে আমাৰ ইয়াত পূজা কৰা হয়, বামুণৰ দ্বাৰা পূজা কৰা হয়। অগণন ভক্ত হয়, যিটো মানে চাবলগীয়া এইটো। গতিকে মানুহৰ এই বিশ্বাসটোক আমি সকলোৱে খুব ভাল পাইছোঁ, আদৰি লৈছোঁ আৰু আগলৈকে এনেকৈ ধুমধামেৰে এই মন্দিৰৰ পূজা ভাগ হৈ থাকক, ৰাইজৰো মংগল কামনা কৰিলোঁ। এইখিনিয়ে আমি শ্ৰী শ্ৰী নাগশংকৰ মন্দিৰ শিৱ মন্দিৰৰ তৰফৰ পৰা আমাৰ সকলো ভক্তবান ৰাইজক নিমন্ত্ৰণ জনালোঁ। অহা 13 ছেপ্টেম্বৰ 27 ভাদ শনিবাৰ আমাৰ শনিবাৰ বাৰ্ষিক পূজা আয়োজন কৰা হৈছে। গতিকে সকলো ৰাইজে আমাৰ মন্দিৰত উপস্থিত হৈ পূজা ভাগ কৰি ভোগ গ্ৰহণ কৰি বুলি আশা কৰিলোঁ। আৰু 2000 মানে কোনো হেৰি নাই, মানে হিচাপ নাই আৰু লিমিট নাই, যিমান আহে সিমান আৰু মানে। তথাপিও মানে আমাৰ প্ৰথম আয়োজনটো 2000 হ'ব, তাৰপিছত যদি মানুহ হয় সেই হিচাপে হৈয়ে থাকিব। আমাৰ প্ৰত্যেক বছৰে আপোনাৰ এই 3টা হেৰি হয়, 3টা উৎসৱ পালন কৰা হয়। আমাৰ কালী পূজা, শনি বাবাৰ পূজা, বাৰ্ষিক পূজা আৰু শিৱৰাত্ৰি। 3 নম্বৰ ৱাৰ্ডৰ আমাৰ নাগশংকৰ মন্দিৰৰ শনি পূজাৰ বাবে সকলো ৰাইজক আমি আমন্ত্ৰণ জনালোঁ, তেখেতে যাতে আহি আমাক ভাগ লয়। আৰু ভাগি চব চলি আছে, ভালকৈ হৈ আছে চব। এতিয়া পেণ্ডেলৰ কাম কমপ্লিট হৈ আছে অলৰেডি। আমাৰ শনিবাৰৰ পৰা 13 ছেপ্টেম্বৰৰ পৰা এদিনীয়া পৰিস্থিতি এতিয়া ভালে চলি আছে, চব ফালৰ পৰা চলি আছে। ৰাইজে দান বৰঙণি যিটো দিছে এইখিনিৰ পৰা যিখিনি হৈ আছে আৰু ভালকৈ চলি আছে বুলি ভাবোঁ আমি। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996 লগতে 7002537271 আৰু 9854011916।